ৰাতিপুৱা খাবৰ কাৰণে এয়া বনাইছোঁ ফ্ৰাইড ৰাইচ আৰু এইফালে কালিৰ মাংস আছিলে আৰু এয়া ফ্ৰাইড ৰাইচ আৰু এই মাংস লৈ ল'লোঁ আৰু এতিয়া খাই লওঁ। হাই এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা এতিয়া 10টামানেই বাজি গ'ল যেনিবা, আৰু আজি ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰিয়ে হৈ গ'ল। আৰু মই আজি এতিয়া বৰ্তমান আছোঁ আগফালে। চিলিণ্ডাৰ অহাৰ কথা আছিলে, তাকে মানে চাই আছোঁ আহে নেকি, অহা নাই। তাকে ভাবিছোঁ ভিতৰলৈ এপাক যাওঁ। আৰু এই শহাপহুকেইটা ইমান বদমাছ নহয়, গোটেই মোৰ ফুল চুল পাত চাত খাই আছে। কেনেকৈ ক'ত শুই আছে চাওকচোন, দেখুৱাই। এইটো খাই পেলাই আৰামত এইফালে তলত ছাঁ বিচাৰি বিচাৰি সেইটো শুই আছে। আৰু গোটেই পাচলি ফুল চব খাই পেলাইছে বদমাছটো। এতিয়া এইফালে আৰামত খাই শুই আছে। এইফালে গোটেই বডিমাছ চডিমাছ চব খাই পেলাইছে। এইফালে তলত এয়া ফুল গছৰ পাত চাতলৈকে খাই পেলাইছে। আৰু এতিয়া খাই বৈ লৈ আৰামত সি শুই আছে। এইফালে এইজোপা ইন্দ্ৰ মালতীয়ে এতিয়াও এটা দুটা ফুল ফুলিবলৈ লৈ আছিলে। আৰু এইফালে এইজোপাও গোটেইজোপা খাই পেলালে তলৰ পৰা। আৰু এইফালে এজোপা জাৰবেৰা এই গোটেই পাত চাত চব খাই পেলালে। আনকি এই ইম্পেশ্যন কেইজোপা এৰি দিয়া নাই, চব খাইছে। যি পাইছে এফালৰ পৰা খাই গৈ আছে। এইফালে এজোপা খালে, বাকী যেনিবা এই নয়নতৰাজোপা খোৱা নাই। আৰু এতিয়া ভিতৰলৈ যাওঁ, গৈ পেলাই কেক এটা বনাবলগীয়া আছে। ৰাতিপুৱা ভাত বনাওঁতে যেনিবা মই বনাই দিছিলোঁ যেনিবা বেচটো, তাকে এতিয়া আইচিং কৰিবলৈ আছে। তাকে ভিতৰলৈ যাওঁ, কেকটো ৰেডি কৰি লওঁগৈ, লৈ পেলাই তাৰপিছত অকণ পিছত আকৌ ভাতৰ যা যোগাৰ কৰিবলৈ হ'ব। আৰু ভাগিনজনীও অহা কথা আছে, তাকে পটাপট যাওঁ বনাবলৈ। আৰু এইফালে সময়ো বহুত হৈ গ'ল, আৰু টিকলিকো অকণ পিছত স্কুলৰ পৰা আহি যাব যে। এতিয়া যাওঁ, মই পটাপট কেকটো বনাই লওঁ। বনাই কৰি লৈ তাৰপিছত আইচিং কৰা। আৰু একেবাৰে চিম্পল ডিজাইন এটা বনাইছোঁ। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। নামটো লিখা নাই যেনিবা, নামটো এতিয়া লিখি দিম। আৰু দুপৰীয়া বনাবলৈ যোগাৰকৈ লৈছোঁ। এইফালে মাছ আছে যেনিবা, আৰু এইফালে মাছৰ পেটটো, আৰু এয়া দালি তিয়াই থৈছিলোঁ বৰ বনাবৰ কাৰণে। বোলো আজি নিৰামিষ ভাত কিনো বনাওঁ, সেইকাৰণে দালি তিয়াই দিছিলোঁ। তাৰ মাজতে যেনিবা এয়া মাছ আনিলে, তাকে মাছ ফ্ৰাই কৰিম যেনিবা। আৰু এইফালে মাছৰ এইকণ পেটটো, আৰু এইখিনি বৰ বনাম যেনিবা। এয়া ৰহৰ দালি, মগু দালি আৰু বুটৰ দালি মিক্স কৰি এনেকৈ তিয়াই ৰাখিছিলোঁ। আৰু এইকেইটা পটল ফ্ৰাই কৰিম। আৰু এইফালে পৰ্ক অকণমান আছিলে কালিৰে যেনিবা, তাকে এইকণ অকণমান যেনিবা ড্ৰাই ফ্ৰাই বনাই দিম চাগে। তাকে চিন্তা কৰা নাই কি বনাওঁ, বাকী বনাবলৈ আৰম্ভ কৰোঁচোন, তাৰপিছত চিন্তা কৰিম। আৰু এইফালে মাছৰ পেটটো এয়া ভাজি আছোঁ। আৰু এয়া মাছৰ তৰকাৰী পাপাৰ কাৰণেহে বনাইছোঁ। আমাৰ কাৰণে মাংস আছে যে, কাৰণে মাংস বনাম। আৰু মাছ মাংস দুয়োটা একেলগে নাখায়। আৰু এইফালে মাছৰ তৰকাৰী উতলিছে, হৈছেহি আৰু অকণমান বাকী আছে। আৰু এইফালে এয়া মাছৰ তৰকাৰী হৈ গ'ল। আৰু এইফালে অকণমান আলু পিটিকা বনাম যেনিবা। আৰু এইফালে বৰ হৈ গ'ল, আৰু পটল। আৰু এইফালে এইখিনি হ'ল মাছৰ পেটটো ভাজি। আৰু এই অকণমান ৰাতিপুৱা আলু জোল বনাইছিলোঁ, এইখিনি অকণমান আছে। আৰু এইফালে নেমু টেঙা দিয়া দালি হৈ গ'ল।
আৰু এইফালে এয়া পৰ্ক বনাই আছোঁ আৰু অকণমান লাগিব আৰু এইফালে এয়া মাছ ফ্ৰাই পানী খাই মেলি এতিয়া আজৰি হৈ আহি আগফালে বহিছোঁহি আৰু এইফালে লগতে এইজনী মাইনাও বহি আছে তাকে এইফালে দুইজনী আহি বহি কথা পাতি আছোঁ আৰু এইফালে বতৰটো ইমান বেয়া ৰাতিপুৱা ঠিকে আছিলে বতৰটো আৰু এতিয়া অকস্মাত আকৌ ডাৱৰীয়া নিচিনা হৈছে আকৌ বৰষুণো দিব নেকি ঠিক নাই তাকে বোলে টিকলি শুই আছে ভিতৰত আৰু এহেঁতকেইটাও ভিতৰত মোবাইল চাই আছে যেনিবা তাকে অকণমান আমি আহি বাহিৰত বহিছোঁ হাই ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া 5:30 বাজিল যেনিবা আৰু এইফালে চাহৰ যা যোগাৰ কৰিবলৈ লৈছোঁ যেনিবা আৰু ভিতৰত অকণমান আন্ধাৰ হয় তথাপিতো ভিডিঅ' কৰিছোঁ অকণমান আৰু এইফালে চাহৰ যা যোগাৰ কৰি আছোঁ মায়ে এইফালে মিঠাই আছে আৰু এইফালে কালাগন আৰু এক খুৰমা আৰু এইফালে বিস্কিট আৰু এইফালে চাহ হৈ গ'ল তাকে লৈ যাওঁ গৈ পেলাই আগফালে চবকে খাবলৈ দি লওঁ